IIT গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল IIT গুৱাহাটীৰ প্ৰযুক্তি উদ্ভাৱন কেন্দ্ৰই আয়োজন কৰে আণ্ডাৰ ৱাটাৰ ৱেল্ডিং অফশ্বৰ ৰিপেয়াৰ এডিটিভ মেনুফেকচাৰিং শীৰ্ষক চিম্পজিয়াম অনুষ্ঠান। এই অনুষ্ঠানতে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে পানীৰ তলত গৈ ৱেল্ডিং কৰা এক অত্যাধুনিক প্ৰযুক্তি উদ্ভাৱন কৰিছে IIT গুৱাহাটীয়ে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আণ্ডাৰ ৱাটাৰ ৱেল্ডিং প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। IIT গুৱাহাটীয়ে পানীৰ তলত মেৰামতি কৰা জাহাজত ব্যৱহৃত সামগ্ৰীসমূহ পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত উপস্থিত থাকে IIT গুৱাহাটীৰ সঞ্চালক দেবেন্দ্ৰ জালিহাল, ডক্টৰ সাজন কপিল, প্ৰফেচাৰ SK দ্বিবেদী, প্ৰফেচাৰ US দীক্ষিত, ডক্টৰ অশোকেন্দু সামন্তৰ লগতে ভালে সংখ্যক উদ্ভাৱক। আজি IIT গুৱাহাটীলৈ আহিলো আৰু IIT গুৱাহাটী অত্যন্ত এটা উল্লেখযোগ্য তেখেতসকল সফলতা অৰ্জন কৰিছে। তেখেতসকলে জাহাজত পানীৰ তলতে আণ্ডাৰ ৱাটাৰ ৱেল্ডিং টেকনলজি তেখেতসকলে সৃষ্টি কৰিছে, ক্ৰিয়েট কৰিছে আৰু এইটোৱে আল্টিমেটলি আমাৰ গোটেই শ্বিপ বিল্ডিং ইণ্ডাষ্ট্ৰিটোক বহুত ধৰণে শক্তি দিব, সহায় কৰিব আৰু এখন জাহাজ ড্ৰাই ডকলৈ নোযোৱাকে, ৰিপেয়াৰ চেণ্টাৰলৈ নোযোৱাকে মানে সাগৰতে বা নদীতে তাৰ আণ্ডাৰ ৱাটাৰত আমাৰ ৱেল্ডাৰবিলাক গৈ তাত যেতিয়া ৱেল্ডিং কৰিব, ৰিপেয়াৰ কৰিব, মই ভাবোঁ যে সময় কম লাগিব আৰু ইয়াতে ইনভেষ্টমেণ্টটো কম হ'ব আৰু ফলত জাহাজখনৰ গতি বৃদ্ধি কৰাৰ ক্ষেত্ৰত ই সহায় কৰিব। গতিকে গোটেই আমাৰ যিটো কাৰ্গো ভেছেল হওক, পেছেঞ্জাৰ ভেছেল হওক বা ক্ৰুজ ভেছেল হওক, সকলো ধৰণৰ ভেছেলৰ ভৱিষ্যতৰ ধৰণৰ মেৰামতিৰ ক্ষেত্ৰত এই টেকনলজিটো ভাবিব নগৈ সহায় কৰিব আৰু ফলত আমি পৃথিৱীৰ শক্তিশালী এখন মেৰিটাইম নেশ্যন হিচাপে